আইধাও কি হ'ল কিবা প্ৰব্লেম কি কিবা? প্ৰব্লেম মোৰচোন চনবোৰ এটা মনতে নৰয় চন তাৰিখ মানে উম, চিন্তা লাগিছে উম, চিন্তা নকৰিবা মই এটা উপায় শিকাই দিওঁ শুনা কোৱা চন তাৰিখবোৰ যে মুখস্থ নহয় সেইটো অকল তোমাৰ প্ৰব্লেম নহয় সব ল'ৰা ছোৱালীৰে কম বেছি পৰিমাণে এইটো প্ৰব্লেম আছে উম, ডাঙৰ মানুহৰো চন তাৰিখ মুখস্থ কৰিবলৈ বহুত অসুবিধা হয় উম, বুজি পাইছানে হয় কিন্তু নকৰিলেতো নহ'ব হয় তাৰ এটা উপায় আছে মই সৰু কালতে সেই উপায়টো প্ৰয়োগ কৰিছিলোঁ ঠিক আছে উম, তুমি এনেকুৱা কৰিবা শুনা আমি যে ঘৰত যে কিছুমান কেলেণ্ডাৰ পাওঁ পুৰণি যে হৈ যায় কেলেণ্ডাৰ অ কেলেণ্ডাৰৰ পিছৰ চাইডটো বগা হয় নহয় হয় সেই চাইডটোত স্কেচ পেনেৰে সৈতে এফালে চনটো আৰু এফালে সেই বিশেষ ঘটনাটো লিখি ল'ব লাগে বুজি পাইছানে হয় তাৰপিছত স্পষ্ট আখৰেৰে সৈতে লিখিব লাগে বেলেগ বেলেগ কালাৰফুল কৰিব লাগে ধুনীয়া উম, কৰি চকুৰে দেখা ঠাইত পটকে চকুত পৰা জেগাত এখন আঁৰি থৈ দিব লাগে পঢ়া ৰুমত আহিব পৰা ওলোৱা সময় জেগাত সহজতে পটকে ৰৈ পেলাই অকণমান চাই ল'ব লাগে এইটো বোলে এইটো আছিলে গম পাইছানে হয় তেনেকে কৰিব হলে তোমাৰ চন তাৰিখত কোনো দিন খেলি মেলি নালাগে ডাঙৰ হোৱালৈকে বহুত চন মনত থাকিব গম পাইছানে আমি সৰুতে তেনেকে বনাই লৈছিলো ধৰি লওক 1901 চনত 1901ত হয় নহয় কটন কলেজ প্ৰতিষ্ঠা হৈছিলে অসমৰ প্ৰথমখন কলেজ 1903 চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিলে ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত 1905 চনত বংগভংগ হৈছিলে গম পাইছানে 1906 চনত তোমাৰ মুছলিম লীগ গঠন হৈছিলে হয়নে বাৰু 1909 চনত বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম হৈছিলে ঠিক আছে উম, তাৰপিছত 1914 চনত প্ৰথম বিশ্ব মহাযুদ্ধ আৰম্ভ হৈছিলে 1919 চনত আকৌ প্ৰথম বিশ্ব মহাযুদ্ধ শেষ হৈছিলে গম পাইছা তাৰপিছত সেই একেটা চনতে গোলাঘাটৰ নাহৰণিত হা উম, আমাৰ সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিলে 1921 চনত মহাত্মা গান্ধী প্ৰথম অসমলৈ আহিছিলে হয়নে বাৰু তাৰপিছত তুমি ধৰি লোৱা আৰু মানে এৰিয়েই গৈছো আৰু অলপ 1939 চনত 1939ত দ্বিতীয় বিশ্ব মহাযুদ্ধ আৰম্ভ হৈছিলে আৰু 1945 চনত দ্বিতীয় বিশ্ব মহাযুদ্ধ শেষ হৈছিলে আৰু মাজতে 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈছিলে ইংৰাজীত কুইট ইণ্ডিয়া মুভমেণ্ট কয় কেনে নকয় হয় তাৰপিছত 1947 চনৰ 14 আগষ্টৰ দিনা পাকিস্তান স্বাধীন হৈছিলে 1947 চনৰ 15 আগষ্টৰ দিনা ভাৰত স্বাধীন হৈছিলে হয়নে 1950 চনত কি হৈছিলে ভাৰত এখন গণতান্ত্ৰিক গণৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিলে হা 1951-52 চনত ভাৰতত প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন আৰম্ভ হৈছিলে হয় ন হৈছিলে তাৰপিছত 1971 চনত বাংলাদেশে স্বাধীনতা লাভ কৰিছিলে পাকিস্তানৰ পৰা গম পাইছানে তাৰপিছত তুমি ঠিক কেনেকুৱা আৰু চনবোৰ তাৰপিছত 1991 চনত ভাৰতবৰ্ষ মুক্ত অৰ্থনীতিৰ দেশ হৈছিলে গম পাইছানে তাৰপিছত তেনেকে 1999 চনত তোমাৰ কাৰ্গিলৰ যুদ্ধ হৈছিলে মাজৰ বহুত চন মই এৰি থৈ আহিছো ধৰি লোৱা ভাৰত চীনৰ যুদ্ধৰ কথা শৰাইঘাট দলং বনোৱাৰ কথা সেইবোৰ এৰি থৈ আহিছো গম পাইছানে আকৌ প্ৰথম 50 বছৰৰ ভিতৰৰ কথা এৰি থৈ আহিছো ধৰি লোৱা তুমি ৰবীন্দ্ৰ নাথে নোবেল বঁটা পোৱাৰ কথা তোমাৰ মই এৰি থৈ আহিছো হা সব তথ্যটো দি দিয়া সম্ভৱ নহয় গতিকে তুমি যদি সেইবিলাক এখন তালিকা বনাই লোৱা সদায় যদি চাই থাকা তোমাৰ মনত এটা প্ৰতিক্ৰিয়াৰ সৃষ্টি হ'ব তুমি মুখস্থ তোমাৰ নিজেই হৈ যাব গম পাইছানে সো এইটো হ'ল আটাইতকৈ ইজি মানে প্ৰসেস আপোনালোকে চন তাৰিখ ইত্যাদি মুখস্থ কৰিবৰ কাৰণে এনেকুৱা এখন তালিকা বনাই ললে চন তাৰিখ মুখস্থ কৰা বৰ কষ্ট নহব যেহেতু মোৰ কিছুমান চন মনত আছে আপোনাৰো মনত থাকিব ঠিক আছে গতিকে এনেকুৱা কিছুমান তথ্য পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ মাইনা মাজনী বৰা বুলি যিটো আমাৰ ফেচবুক পেজ আছে এইটো ফলো কৰিব আৰু আৰাধ্যা 13 বুলি এটা ইউটিউব চেনেল আছে সেই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বিলাক চাই থাকিব মতামত দিবলৈ একেবাৰে নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ বাই বাই